এতিয়া মিয়া মানে কংগ্ৰেছ আৰু কংগ্ৰেছ মানে মিয়া। আমি আগৰ পৰা এটা কথা কৈ আছোঁ যে কংগ্ৰেছত আজিৰ তাৰিখত দুটা প্ৰজাতিৰ মানুহ থাকিব পাৰে। এটা হ'ল মিয়া প্ৰজাতিৰ মানুহ, এটা হ'ল যাৰ মাক বাপেক মন্ত্ৰী বিধায়ক আছিল। গতিকে এই দুটা প্ৰজাতিক বাদ দি বেলেগ মানুহ থকাৰ পৰিৱেশে নাই, আৰু সেইকাৰণে লাহে লাহে সকলো আঁতৰি আহি আছে। আৰু কংগ্ৰেছৰ পৰিৱেশ এইটোৱে হ'ব, শেষত গৈ মিয়াসকল থাকিব, পাকিস্তান প্ৰেমীসকল থাকিব, আৰু স্বাভিমান বিসৰ্জন দি যিসকলে মাক বাপেক মন্ত্ৰী বিধায়ক আছিল তেনেকুৱা কেইজনমান মানুহ থাকিব। আৰু ৰখিবলে কংগ্ৰেছ মানে ৰখিবলে এতিয়া মিয়া মানে কংগ্ৰেছ আৰু কংগ্ৰেছ মানে মিয়া, গতিকে ৰকিবুলো সেইটো লাইনতে পৰে। গতিকে তেনেকৈ আৰু আচলতে গৌৰৱ গগৈ অকলশৰীয়া হৈছে নেকি আপোনাৰ মতে? গৌৰৱ গগৈ অকলশৰীয়া বুলি কথা নাই। গৌৰৱ গগৈ নিজকে ৰজা বুলি ভাবে, গতিকে ৰজাৰ দৰে বিহেভ কৰিছে। গতিকে তাত আৰু আমাৰ ক'বলগীয়া একো নাই। কিন্তু এইটো ঠিক যে স্বাভিমানী অসমীয়া এতিয়া কংগ্ৰেছত থাকিব নোৱাৰে। কংগ্ৰেছ দলটোৰ লিডাৰ হিচাপে ৰাহুল গান্ধীও ফেইল, গৌৰৱ গগৈও ফেইল। গতিকে প্ৰতিটো লিডাৰেই ফেইল। এইকাৰণেই ফেইল যে তেওঁলোকক বাৰে বাৰে ফেইলৰ হোৱাৰ পিছতো তেওঁলোকক আৰু প্ৰজেক্ট কৰি কৰি চলাই থকা হয়। কাৰণ তেওঁলোকৰ মাক বাপেকবিলাক প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী আছিল, গতিকে তেওঁলোকক চলাই থাকে। সাধাৰণ মানুহক তেওঁলোকে কেতিয়াও আগবাঢ়িব নিদিয়ে। গতিকে তেওঁলোক যেতিয়ালৈকে প্ৰধানমন্ত্ৰীৰ পুতেক মুখ্যমন্ত্ৰীৰ পুতেকক সদায় আগবঢ়াই থাকিব, কোৱালিটি নাথাকিলেও ঠেলি থাকিব, তেতিয়ালৈকে এনেকৈ থাকিব। থাকিব মিয়াসকল থাকিব নহয় কংগ্ৰেছত, মিয়াই থাকিব কংগ্ৰেছত।